মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ২ নম্বৰ সাধুটিৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াৰ আগৰ ভিডিঅ'ত ২ নম্বৰ সাধুটিৰ আলোচনা কৰা হৈছে। যদিহে তোমালোকে চোৱা নাই, ভিডিঅ'টো চাবা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। আহাচোন ২ নম্বৰ সাধুটিৰ প্ৰশ্ন কিনো আছে তাকে আমি চাওঁ। ২ নম্বৰ সাধুটিত প্ৰথম প্ৰশ্ন আছে, একোটিকৈ বাক্যত উত্তৰ লিখিব দিছে। শহুৰেকে জোঁৱায়েকক কি খাবলৈ মাতিছিল? চোৱা, শহুৰেকে জোঁৱায়েকক বিহু খাবলৈ মাতিছিল। খটোত মানুহজনে নিজৰ ছাঁটোক কি বস্তু দিছিল? মানুহজনে নিজৰ ছাঁটোক চেলেং, চোলা, গামোচা, চুৰিয়া দিছিল। তাৰপিছত গটোত আছে, মানুহজনে কাৰ নেগুৰত ধৰি শহুৰেকৰ ঘৰলৈ গৈছিল? বুঢ়া গৰু এটা নেগুৰত ধৰি শহুৰেকৰ ঘৰলৈ গৈছিল মানুহজনে, হয়নে নহয় বাৰু? তাৰপিছত ভাতৰ লগত জোঁৱায়েকক শাহুৰেকে কি খাবলৈ দিছিল? ভাতৰ লগত জোঁৱায়েকক শাহুৰেকে গুড় খাবলৈ দিছিল। তাৰপিছত ২ নম্বৰত আছে চমু উত্তৰ দিয়া। গুড় চুৰ কৰি খোৱাত মানুহজনৰ কি অৱস্থা হৈছিল? গুড় চুৰ কৰি খোৱাত মানুহজনৰ কি অৱস্থা হৈছিল? গুড় চুৰ কৰি খোৱাত মানুহজনক চোৰে ছাগলী বুলি বান্ধি সাঙি কৰি লৈ গৈছিল। তাৰ পাছতে আছে, চোৰে মানুহজনক কিয় তেলাল ছাগলী বুলি ভাবিছিল? যিটো ছাগলী নোমত ধৰিলে নোম উঠি আহিব, সেইটোৱেই তেল বেছি। চোৰে মানুহজনৰ গাত হাত দি দেখিলে তাৰ নোম উঠি আহিছে, সেয়ে চোৰে মানুহজনক তেলাল ছাগলী বুলি ভাবিছিল। তাৰ পাছত ৩ নম্বৰত দিছে, বাওঁফালৰ লগত সোঁফাল মিলাই লিখিব দিছে। মই চাওকচোন, চোৱা তোমালোকে, মই মিলাই দিছোঁ। জীৰ লগত জোঁৱাই, শহুৰ লগত শাহু, পতিৰ লগত পত্নী, ৰজা লগত ৰাণী, পেহা লগত পেহী, মহা লগত মাহী। এনেদৰে তোমালোকে মিলাই লিখিবা। মই আচতানি মিলাই দেখাই দিলোঁ সহজতে। তাৰপিছত চোৱাচোন, শব্দাৰ্থ আছে, শব্দ আৰু অৰ্থ। ইয়াত সাধুটিৰ মাজত কিছুমান শব্দৰ অৰ্থ ইয়াত আমাৰ দিয়া আছে। তোমালোকে জানিবলৈ যত্ন কৰিবা। ইয়াৰ পৰা হয়তো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে কোনটো শব্দৰ কি অৰ্থ। এতিয়া চেলেং, চোৱা পাতনি, তোলা, সাঙি, তাৰপিছত তৰাং, এইখিনি অৰ্থ জানিবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকে সাধুটো বুজি পাবা। তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ নিজৰ নোট বহীত নোট কৰি ল'বা। মোৰ ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা। মই প্ৰত্যেকটো ক্লাছৰে অসমীয়া আৰু দ্ৰুত পাঠৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। তোমালোকক কি শ্ৰেণীৰ প্ৰশ্ন উত্তৰ লাগে, অসমীয়াৰ ক্ষেত্ৰত আৰু তোমালোকে মোক জনাবা। মই তোমালোকক দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।